পাঠ নং 13 ভূগোল অধ্যয়ন। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, সুশ্যাম স্বাগতম। আজি মই তোমালোকক পাঠ নং 13 ভূগোল অধ্যয়নৰ পাঠটি বুজাবলৈ আৰম্ভ কৰিছোঁ। ভূ মানে হৈছে পৃথিৱী আৰু গোল মানে হৈছে গোলাকাৰ। এতেকে সহজ অৰ্থত ক'ব পাৰি যে গোলাকাৰ পৃথিৱীখনৰ বিষয়ে বিভিন্ন কথা আলোচনা কৰা বিষয়টোকে কি বুলি কোৱা হৈছে? ভূগোল বুলি কোৱা হৈছে। ভূগোলৰ বিষয়ে অধ্যয়ন অতি আৱশ্যকীয়, কাৰণ কেলৈ ভূগোল অধ্যয়ন কৰিলে আমি যিখন গাঁও বা নগৰ বাস কৰোঁ সেই সকলোখনৰ বিষয়ে আমি জনাটো উচিত হয় বাবে ভূগোল আমাৰ জনাটো অতিকৈ প্ৰয়োজনীয়। ঠিক তেনেদৰে নিজৰ জিলাখনৰ বিষয়ে বা ৰাজ্যখনৰ বিষয়ে অথবা দেশখনৰ বিষয়ে আমাৰ জ্ঞান থকা উচিত। আমি নিজৰ বাসস্থানৰ বিষয়ে নাজানিলে কেনেকৈ হ'ব? আমি কাৰণ পৃথিৱীত বাসিন্দা, আমি পৃথিৱীত বসবাস কৰোঁ। পিছে আমিয়ে ধৰাৰ একমাত্ৰ বাসিন্দা নহয়। এইখন ধৰাতে মানুহৰ লগতে পশু পক্ষী, গছ বিৰি, কীট পতংগ আদিও আছে। এই প্ৰাণীবোৰ পৃথিৱীৰ বাসিন্দা। এই সকলোবোৰ বিষয়ে জানিবলৈ হ'লে আমি পৃথিৱীৰ গঠন সম্বন্ধেও জনাটো আৱশ্যক। এইখন পৃথিৱীতে নদ নদী, পাহাৰ পৰ্বত, হাবি বন, মালভূমি, সমভূমি, সাগৰ মহাসাগৰ, মৰুভূমি আদি ক'ত ক'ত আছে সেইবোৰৰ বিষয়ে নাজানিলে জানো হ'ব? পৃথিৱীত বাস কৰা সকলো বস্তু, পৃথিৱীত থকা সকলো বস্তুৰ বিষয়ে জানিবলৈ আমি ভূগোল অধ্যয়ন কৰিবই লাগিব, হয় নাই? আনহাতে বিভিন্ন অঞ্চলত বতৰৰ প্ৰকৃতিও বেলেগ বেলেগ হয়। ক'ৰবাত একেবাৰে বৰষুণ নহয় আৰু ক'ৰবাত বহুত বেছি বৰষুণো হয়। পৃথিৱীৰ কোনো অঞ্চলত গোটেই বছৰটো বৰফেৰে ঢাক খাই থাকে আৰু কোনো অঞ্চলত আকৌ উত্তপ্ত বালিময় মৰুভূমি হয়। তেনেকৈয়ে কিছুমান অঞ্চল অতিপাত গৰম, কিছুমান অতিপাত ঠাণ্ডা হয়। সেই বতৰৰ তাৰতম্যৰ বিষয়ে জানিবলৈ হ'লে আমি ভূগোল অধ্যয়ন কৰিব লাগিব। মানুহে আদিম কালৰে পৰা এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰি আহিছে। আহ যাহৰ বাবে আমি বিভিন্ন পথৰ বিষয়েও আমি জানিব লাগে। তোমাৰ মামা ঘৰ ক'ত, তেওঁৰ ঘৰ তোমালোকৰ ঘৰৰ পৰা কিমান দূৰত্ব আছে, তুমি কোনটো ৰাস্তা গ'লে মামা ঘৰ সহজে পাবা, তুমি কিহেৰে যাবা, খোজকাঢ়ি নে, চাইকেলেৰে নে, বাছেৰে নে, ৰেলেৰে নে, এই সকলো কথা জানিব লাগিব। কাৰণ আমাৰ দেশৰ ৰাজধানী হৈছে নতুন দিল্লী। তাতনো কি আছে, তাত থকা ভাল ভাল মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়বোৰৰ নাম কি, তালৈ আমি কেনেদৰে যাম, অৰ্থাৎ কিহেৰে যাম আৰু কোন পথেৰে যাম, সেই সকলোবিলাক কথা জানিবলৈ হ'লে আমি ভূগোলৰ জ্ঞান অতি আৱশ্যকীয় হয়। প্ৰাকৃতিক ঘটনাবোৰৰ সৈতে আমাৰ জীৱনৰ সম্বন্ধ আছে। দিন ৰাতি, আন্ধাৰ পোহৰ, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ আদিৰ বিষয়ে আমি নাজানিলে নহ'ব। পৃথিৱীৰ গঠন আৰু ইয়াত ঘটি থকা বিভিন্ন প্ৰাকৃতিক পৰিঘটনাবোৰৰ বিষয়ে জনাৰ উপৰিও সেইবোৰৰ সৈতে মানুহৰ সম্বন্ধ কথাৰ বাবে আমি ভূগোল অধ্যয়ন কৰিব লাগিব। ভূগোলৰ জ্ঞান নাথাকিলে এখন দেশৰ এজন ভাল নাগৰিক হ'ব নোৱাৰি। ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য হৈছে মানুহে বিভিন্ন পৰিৱেশত কিদৰে জীৱন নিৰ্বাহ কৰিছে আৰু আমাৰ পৃথিৱীখনতনো কি আছে, পৃথিৱীত ঘটি থকা প্ৰাকৃতিক ঘটনাবোৰ কি আৰু সেইবোৰ ঘটাৰ কাৰণ কি, সেই সকলোবোৰ জ্ঞান আহৰণ কৰিব পাৰিম আমি ভূগোল অধ্যয়ন কৰিলে। তোমালোকে জানা যে আমাৰ পৃথিৱীখন এটা সৌৰজগত এটা গ্ৰহ। এতেকে পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰিবলৈ লওঁতে সৌৰজগতৰ বিষয়ে আমি সকলো কথা ভালকৈ আমি জানি ল'ব লাগিব। আকৌ সৌৰজগতখন বিশাল বিশ্বব্ৰহ্মাণ্ডৰ এটা ক্ষুদ্ৰ অংশ মাথো। এইবোৰ কথাও ভূগোল বিষয়টো অধ্যয়ন কৰিলেও জানিব পাৰিম। ভূগোল অধ্যয়ন কৰিলে পৃথিৱীৰ সৌৰজগতৰ কিছুমান কথা আমি জানিব পাৰিম বুলি কৈছে। তোমালোকে ইতিমধ্যে বুজিব পাৰিছা যে ভূগোল বিষয়টো অধ্যয়নৰ পৰিসৰ অতি বিশাল। তাৰমানে ভূগোল অধ্যয়ন কৰিলে যে আমি থুলমূলকৈ জানিব পাৰিম সেইটো কথা নহয়। ভূগোল অধ্যয়ন কৰিবলৈ হ'লে আমি বিভিন্ন ধৰণৰ পৰিস্থিতি, বিভিন্ন ধৰণৰ নদ নদী আদি সকলোখিনি বিষয়ে আমি জানিব পাৰিম। সেইকাৰণে কৈছে ভূগোল অধ্যয়নৰ পৰিসৰটো বহুত ডাঙৰ, বিশাল বুলি কৈছে। সেইবাবে ভূগোল বিষয়টো মূলতঃ মাত্ৰ দুটা প্ৰকাৰ ভাগ কৰিছে। এটা হৈছে প্ৰাকৃতিক ভূগোল আৰু এটা হৈছে মানৱ ভূগোল। প্ৰাকৃতিক ভূগোলত আকৌ কি থাকে চোৱাচোন।
বায়ুমণ্ডল, আকাশ, দিশ, স্থান, সময়, পৰ্বত, পাহাৰ, সাগৰ, মহাসাগৰ, নদ নদী আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন সকলো কথা আলোচনা কৰা হয় প্ৰাকৃতিক ভূগোলত, মানে প্ৰকৃতিৰ বিষয়ে। মানৱ ভূগোলত থাকে মানুহৰ বাসস্থান আৰু মানুহ বসবাস কৰাৰ ফলত দেখা দিয়া পৰিৱৰ্তনৰ কথা থাকে। মানৱ সমাজৰ পৰিৱৰ্তন কেনেদৰে হয় সেই সকলোবিলাকো মানৱ ভূগোলত লিখা থাকে। ভূগোল দুভাগ থাকে, প্ৰাকৃতিক ভূগোলত মানে নদ নদী, গছ গছনি, প্ৰকৃতিৰ বিষয়ে থাকে ধৰা। আকৌ মানৱ ভূগোলত গ'লে মানুহৰ বাসস্থান, মানুহবিলাক কেনেকৈ জীৱন নিৰ্বাহ কৰে সেই সকলো বিষয়ে আমি মানৱ ভূগোলতহে পাম। তোমালোকৰ ভূচিত্ৰাৱলী আছে নহয় চাগে, হয় নাই? যদি নাই তেনেহ'লে এখন ভূচিত্ৰাৱলী তোমালোকে কিনি ল'বা। ভূচিত্ৰাৱলীত কি থাকে জানানে? বহুতো মানচিত্ৰ আমি দেখিবলৈ পাওঁ। যেনে ধৰা এখন মানচিত্ৰ কোনো এখন জিলা বা ৰাজ্য অথবা দেশৰ বিষয়ে হ'ব পাৰে। এখন মানচিত্ৰ কিছুমান দেশৰ বিষয়ে থাকে, কিছুমান ৰাজ্যৰ বিষয়ে থাকে, গম পাইছা? সেইবিলাকৰ বিষয়ে থাকে, মহাদেশৰ বিষয়ে থাকে। আকৌ চোৱা, কিছুমান ভূচিত্ৰাৱলী সমগ্ৰ পৃথিৱীখনৰ মানচিত্ৰক আকৌ দুটা ভাগো দেখুৱায়। তোমালোকে চাগে গ্লোব দেখিছা ন? গ্লোব মানে এই গোল আকৃতিৰ যে ষ্টেণ্ড কৰি থাকে গ্লোবটো, সেইটো তাতো মানে সম্পূৰ্ণৰূপে কিছুমান মানচিত্ৰ থাকে। এই গোলাকৃতিৰ বস্তুটো পৃথিৱীখনৰ মানচিত্ৰ অঁকা থাকে, গম পাইছা? সেই গোলাকৃতিৰ বস্তুটো পৃথিৱীৰ মানচিত্ৰ অঁকা থাকে। গোলকটো ঘূৰাই ঘূৰাই চালে বিভিন্ন দেশ, মহাদেশ, সাগৰ, মহাসাগৰ, নগৰ, চহৰ, নদ নদী আদি ক'ত আছে সেই সকলোবিলাক কি কৈছে বুজিব পাৰি বুলি কৈছে। মানচিত্ৰবোৰো বেলেগ বেলেগ বিধৰ থাকে। এতিয়া চোৱা, গোলকটো ঘূৰাই চালে আমি কি কি দেখিব পাৰিম গম পাইছানে? বিভিন্ন দেশ, মহাদেশ, সাগৰ, মহাসাগৰ, নগৰ, চহৰ, নদ নদী আদি ক'ত আছে আমি সকলোবিলাক দেখিব পাৰিম। আৰু মানচিত্ৰবোৰো কি থাকে, বেলেগ বেলেগ বিধৰ থাকে। ধৰা গোলকটোত মানে সম্পূৰ্ণৰূপে গোটেইখিনি থাকে হা, কিন্তু মানচিত্ৰত মানে বিভাগ ভাগ হিচাপে থাকে। এখন নদীৰ কাৰণে, এখন দেশৰ কাৰণে, এখন মহাসাগৰ মানচিত্ৰ এনেকৈ থাকে দেই। কোনোবাখনত মাথো নদ নদী, হ্ৰদ, পৰ্বত, মালভূমি আদি দেখুওৱা হয়। সেইখন কি বুলি কয়? প্ৰাকৃতিক মানচিত্ৰ বুলি কোৱা হয়। য'ত নেকি প্ৰকৃতিৰ বিষয় থাকে, প্ৰকৃতি মানে নদ নদী ক'ত থাকে, কোনখিনিত থাকে, হ্ৰদ কোনখিনি, মৰুভূমি কোনখিনি, সেই পৃথিৱীখনৰ বিষয়ে যেতিয়া থাকে সেইখন প্ৰাকৃতিক মানচিত্ৰ বুলি কোৱা হয়। কোনো ৰাজ্যৰ বা দেশৰ প্ৰাকৃতিক গঠন বুজাবলৈ অঁকা মানচিত্ৰ প্ৰাকৃতিক মানচিত্ৰ বুলি কোৱা হয়। বুজি পালা? এতিয়া তোমালোকে কোনো এখন ৰাজ্যৰ বা দেশৰ প্ৰাকৃতিক গঠন বুজাবলৈ যেতিয়া অঁকা হয় সেই মানচিত্ৰখনৰ প্ৰাকৃতিক মানচিত্ৰ বুলি কোৱা হয়। আকৌ কোনোবা এখন মানচিত্ৰ যদি নগৰ, চহৰ, ৰাজধানী, সদৰ স্থান দেখুওৱা হয় সেইখনক ৰাজনৈতিক মানচিত্ৰ বুলি কোৱা হয়। ইয়াৰ উপৰিও অৰ্থনৈতিক মানচিত্ৰ, ঔদ্যোগিক মানচিত্ৰ, সাংস্কৃতিক মানচিত্ৰ, ঐতিহাসিক মানচিত্ৰ আদি নানা প্ৰকাৰৰ মানচিত্ৰ অঁকা হয়। মন কৰিছানে? মানচিত্ৰত কোনো স্থান বা বিশেষ কথা বুজাবলৈ একোটা চিন ব্যৱহাৰ কৰা হয়, গম পাইছা? সেই মানচিত্ৰ অধ্যয়ন কৰি বহুত কথা জানিব পাৰি। মানচিত্ৰ কি সেইটো জানানে বাৰু তোমালোকে? সহজ ভাষাত ক'বলৈ হ'লে মান অনুসৰি অঁকা চিত্ৰকে মানচিত্ৰ বুলি কোৱা হয়। যেনেকৈ ধৰা এইখন মানচিত্ৰ ভাৰতৰ, গম পাইছা? এইবিলাক ক'ত কি আছে, নদী ক'ত আছে, দেশবিলাক ক'ত আছে, এইবিলাক মানে মানচিত্ৰ, গম পাইছা? তোমালোকে তলৰ শ্ৰেণীৰ মানে তলৰ ক্লাছৰ শ্ৰেণীত তোমালোকে পাইছা যে ছবি, স্কেল, নক্সাৰ মানচিত্ৰ কাক বোলে, হয় নাই? সেইখিনি পাইছিলা নহয় তোমালোকে? কোন শ্ৰেণীত পাইছিলা কোৱাচোন? তৃতীয় শ্ৰেণীত পাইছিলা, হয় নাই? আমি ছবি কাক বুলি কওঁ জানানে? কাগজৰ পাতত বা আন পাতত দেখুওৱা কোনো এটা বস্তুৰ হুবহু ৰূপক আমি কি বুলি কওঁ? ছবি বুলি কোৱা হয়। এই ৰূপটো আঁকি দেখুওৱা হয় বা কেমেৰাৰ ফটো তুলি দেখুৱাব পাৰি। আকৌ নক্সা কাক বোলে? ৰেখাৰ চিত্ৰৰ সহায়ত দেখুওৱা আকাৰ বা আকৃতিকে আমি কি বুলি কওঁ? নক্সা বুলি কওঁ। নক্সা আঁকিবলৈ আমি কি বুলি কওঁ? জোখ মাপ কৰিব লাগিব, হয় নাই? কিমান দীঘল, কিমান চুটি, হয় নাই? সেইখিনি গোটেইখিনি দিশ প্ৰস্থ গোটেইখিনি আমাৰ নক্সা আঁকিবলৈ প্ৰয়োজন হয়। জোখ মাপ কৰিবলৈ আমাক কি হয়? স্কেলৰ প্ৰয়োজন হয়। কিমান চেণ্টিমিটাৰ, কিমান ইঞ্চ, হয় নাই? সেইবিলাকৰ কাৰণে আমাক স্কেলৰ প্ৰয়োজন হয়। স্কেল বা মান বুলিলে আমি কোনো বস্তুৰ দৈৰ্ঘ্য, ভৰ, তাপ, চাপ আদি জুখি চাবৰ বাবে আমি ব্যৱহাৰ কৰা সঁজুলিকে বুজা হয়। যেনেকৈ দৈৰ্ঘ্যৰ একক মিটাৰ, ভৰৰ একক গ্ৰাম আৰু তাপৰ একক চেলচিয়াছ বুলি কোৱা হয়। তোমালোকে দিশ জুখিবলৈ
স্কেল ব্যৱহাৰ কৰিছা নহয় চাগে, হয় নাই? এই স্কেলত চেণ্টিমিটাৰ মিলিমিটাৰ হিচাপে সৰু সৰু কি হয় আঁচ দি দৈৰ্ঘ্য দেখুওৱা আছে। এইবিলাক দেখিছা ন, সৰু সৰু এইবিলাক স্কেল তোমালোকে জানাই নহয়, হয়নে? নক্সা আঁকোতে আমাক কি হয় স্কেল ব্যৱহাৰ কৰা হয়। ধৰা হ'ল তোমাৰ পঢ়া কোঠাটো দীঘলে 3 মিটাৰ আৰু বহলে 2 মিটাৰ। আমি কোঠাটোৰ নক্সা আঁকোতে ধৰি ল'ব পাৰোঁ 1 মিটাৰ আৰু 1 চেণ্টিমিটাৰ। এতেকে নক্সাত পঢ়া কোঠাটো দীঘলে 3 চেণ্টিমিটাৰ আৰু পথালিয়ে 2 চেণ্টিমিটাৰ হ'ব বুলি কৈছে। নক্সাত যিদৰে দৈৰ্ঘ্যৰ মান যেনে চেণ্টিমিটাৰ বা মিলিমিটাৰ ব্যৱহাৰ কৰা হয়, ঠিক সেইদৰে মানচিত্ৰ আঁকোতেও তাৰ মান ব্যৱহাৰ কৰা হয়। পৃথিৱীৰ উপৰিভাগত থকা বিভিন্ন স্থান আৰু নদ নদী পৰ্বত পাহাৰ আদিৰ দৰে প্ৰাকৃতিক বস্তুবোৰৰ স্থিতি মানচিত্ৰত আঁকি দেখুৱাব পাৰি। ধৰা হ'ল ক আৰু খ নগৰৰ মাজত দূৰত্ব কিমান 2000 কিলোমিটাৰ বুলি কৈছে। আমি মানচিত্ৰত 1000 কিলোমিটাৰ অৰ্থাৎ 1 চেণ্টিমিটাৰ বুলি ধৰিব পাৰোঁ। তেতিয়া মানচিত্ৰ ক আৰু খৰ মাজৰ মানে পকপকাই থাকিব। আকৌ ধৰা হ'ল মানচিত্ৰখনত খ নগৰ আৰু গ নগৰৰ মাজৰ ব্যৱধান কিমান 3.5 চেণ্টিমিটাৰ বুলি কৈছে। এতেকে দুইখন মানে ক আৰু খ নগৰৰ মাজৰ প্ৰকৃত ব্যৱধান হ'ব 3.5 চেণ্টিমিটাৰ পূৰণ 1000 কিলোমিটাৰ সমান কিমান হ'ব 3500 কিলোমিটাৰ। এইটোৰ লগত এইটো পূৰণ কৰিলে 3500 কিলোমিটাৰ হ'ল। মানচিত্ৰত সকলো স্থান বা বস্তুৰ স্থিতি মান অনুসৰি দেখুওৱা হয়। মানচিত্ৰত তলত ব্যৱহাৰ কৰাৰ মান উল্লেখ থাকে, যেনে 50 কিলোমিটাৰ সমান 1 চেণ্টিমিটাৰ বা 2000 কিলোমিটাৰ সমান 1 চেণ্টিমিটাৰ হয়। কেতিয়াবা এনেদৰেও লিখা থাকে যে তাৰ মান যদি 1:30 কোটি এনেকৈ, অৰ্থাৎ মানে মানচিত্ৰখনত 30 কোটি চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ বুলিও দেখুওৱা থাকে, অৰ্থাৎ 30 কিলোমিটাৰ সমান 1 কি বুলি কৈছে চেণ্টিমিটাৰ বুলি কৈছে। মান ইয়াত এনেকুৱা ছাইডত লিখা থাকে, গম পাইছানে? এইবিলাক দেখিছানে? এইয়া কিমান কিলোমিটাৰ কিমান ডিগ্ৰী এইবিলাক দেখিছা? এইবিলাক লিখা থাকে, এইটো 0 পৰা ইমান কিলোমিটাৰ, ইমানৰ পৰা ইমান কিলোমিটাৰ এইবিলাক লিখা থাকে, গম পাইছা? ইয়াত তোমালোকক সৰুকৈ দিয়া আছে, তাত যেনিবা তোমালোকক ইয়াত যেনিবা এইভাগে তোমালোকক বুজাই দিছে বস্তুটো, গম পাইছা? মানচিত্ৰত দিশ দেখুওৱাটো প্ৰয়োজন। দিশ দেখুৱাব লাগে, কোন উত্তৰ। আমি যে চাৰিসীমা লিখোঁ যে, গম পাইছা না? চাৰিসীমাবিলাক যে তোমালোকে তৃতীয় শ্ৰেণী যে পাইছিলা, গোলাঘাট জিলাৰ চাৰিসীমা, এই চাৰিসীমাবিলাক ধৰা তাৰ কাৰণে উত্তৰ দক্ষিণ পূব পশ্চিম উত্তৰ দক্ষিণ আমাক প্ৰয়োজন হয়। তোমালোকে জানা পৃথিৱীখনৰ এডোখৰ প্ৰকাণ্ড চুম্বকৰ দৰে। আমাক কি পৃথিৱীখন এডোখৰ কি কৈছে প্ৰকাণ্ড চুম্বক বুলি কৈছে, যাক আমি ভূচুম্বক বুলি ক'ব পাৰোঁ। যেনেকৈ ইয়াৰ কাটাডাল সদায় উত্তৰ চুম্বক, মূৰ দুটাও উত্তৰ মেৰুত আৰু ভিত্তি কৰিয়ে আমি উত্তৰ মানচিত্ৰৰ দিশৰ কথাবোৰ কি বুলি কয় বৰ দিশত চুম্বক বুলিব পাৰোঁ। এডাল কম্পাছলৈ চালে দেখা যায় যে ইয়াৰ কাটাডাল সদায় উত্তৰ মুৱা হৈ থাকে। এডাল আমাৰ কম্পাছ আছে, গম পাইছানে? দিশ নিৰ্ণয় কৰিব পৰা কম্পাছডাল। সেই কম্পাছডাল তুমি যদি যিফালে দেখুৱাই দিয়া, যিকোণত দিয়া, সেই কোন তোমালোকক মানে কৈ দিব পাৰিব। এতেকে ভূচুম্বকৰ মূৰৰ দুটাও উত্তৰ মেৰুত আৰু দক্ষিণ মেৰুত আছে। ইয়াৰ ওপৰত ভিত্তি কৰি আমি উত্তৰ আৰু দক্ষিণ দিশৰ কথা ক'ব পাৰোঁ। এতেকে মানচিত্ৰৰ দিশৰ কথাটো বৰ গুৰুত্বপূৰ্ণ, কাৰণ কোনখন ঠাইত কোন দিশত অৱস্থিত বা নদী এখন কোন দিশৰ পৰা কোন দিশলৈ বৈ গৈছে, সেইটো কথাটো আমি সঠিকভাৱে দেখুৱাব লাগে। সাধাৰণতে মানচিত্ৰবোৰ আঁকোতে উত্তৰ দিশটোৰ উত্তৰ ফালে আৰু পূব দিশটো সোঁফালে দেখুওৱা হয়। এতেকে তলৰ ফালে দক্ষিণ আৰু বাওঁফালে পশ্চিম হয়। মানচিত্ৰত কেতিয়াবা এনেদৰে দিশ নিৰ্ণয় কৰা থাকে, গম পাইছানে? কোনটো দিশ কোনফালে থাকে, সেই সকলোখিনি মানচিত্ৰত প্ৰয়োজনীয় সাপেক্ষে দিয়া হয়। সেই মানচিত্ৰখন আঁকিবলৈ ডাঙৰ বৈজ্ঞানিকসকলে বা
ভূতত্ত্ববিদসকলে কি কৰে কাটাৰ মানচিত্ৰ এখন কাটাৰ ব্যৱহাৰ কৰা হয় কিন্তু আমি ধৰাচোন উত্তৰ পূব দিশ এনেকৈ লিখি থওঁ কিন্তু তোমালোকৰ জানিবৰ কাৰণে সবিশেষ এই বস্তুটো বুজাই দিছে ভূপৃষ্ঠৰ কোনো অংশ ভৌগোলিক অৱস্থিতি বা ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অৱস্থা আদি বুজাবলৈ প্ৰস্তুত কৰা নক্সাকে কি বুলি কয় মানচিত্ৰ বুলি কোৱা হয় মহাকাশত নক্ষত্ৰ গ্ৰহ আদিৰ অৱস্থান বুজাবলৈ অঁকা নক্সাবোৰক কি বুলি কয় মানচিত্ৰ বুলি কোৱা হয় আমি এই পাঠটোৰ পৰা এতিয়াও বুজি পালোঁ যে পৃথিৱীৰ সকলোখিনি নদ নদী সাগৰ পৰা আদি কৰি সমস্তখিনি জানিবৰ কাৰণে আমাৰ মানচিত্ৰৰ প্ৰয়োজন হয় আৰু মানচিত্ৰৰ প্ৰয়োজন হ'বলৈ হ'লে আমি সকলোখিনি দিশ নিৰ্ণয় আমি কৰিব জানিব লাগিব হয় নাই আমি মানচিত্ৰখনৰ আমি কি পাওঁ পৃথিৱীৰ বিষয়ে পাওঁ ৰাজনীতি পাওঁ মানৱ ভূগোলৰ পাওঁ হয় নাই সকলোখিনি আমি পাওঁ আৰু এটা মানচিত্ৰ আঁকিবলৈ আমাৰ কি বোলে স্কেল প্ৰয়োজন হয় নাই নক্সাৰ প্ৰয়োজন হয় ছবিৰ প্ৰয়োজন হয় সেই সকলোখিনি গোট খাই আমি কি বুলি ক'ব পাৰিম মানচিত্ৰ বুলি কোৱা হয় য'ত নেকি ভূপৃষ্ঠৰ কোনো অংশৰ ভৌগোলিক অৱস্থিতি ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অৱস্থা বুজাবলৈ সেই সকলোখিনি পৃথিৱীৰ সকলোখিনি বস্তু বুজাবলৈ অঁকা নক্সাকে কি বুলি কয় মানচিত্ৰ বুলি কোৱা হয় তোমালোকে বুজি পাইছা না মোক ক'বাচোন মাজতে অকণমান খেলি মেলি লাগি গৈছিলে দেই